আমি ফুটনি মাৰোঁ আমাৰ 600 বছৰ ৰাজত্ব আছিল 600 বছৰ ৰাজত্ব কৰা আমি আহোম জাতি এইটো সবে মুখে মুখে কওঁ কিন্তু এই 600 বছৰ ৰাজত্ব কৰা জাতিটোক এতিয়া কোনে কেয়াৰ কৰে ধনখিৰিত মাছ মাৰিছে মাছ এটা মাজতে লাগিছে কছাৰীয়ে কয় আমাৰ মাছ আহোমে কয় আমাৰ মাছ কম আছিলে আহোমৰ সৈন্য গোটেইকেইটা মাৰি পেলালে যেহেতু মোৰ বয়স এতিয়া 76 74 বছৰ মই আটাইৰে আগত কৈছোঁ মই 90 বছৰ কাম কৰিম আৰু 14 বছৰ মই কাম কৰিমেই কাৰ কাৰণে কৰিম কি কৰিম সেইটো বেলেগ কথা আৰু যি পাৰিছোঁ সেইটো বেলেগ কথা সভা সমিতি বৈঠক আলোচনা চক্ৰ দিধাৰ কৰিব পৰা যাব কিন্তু এই সভা সমিতি কৰা আৰু আলোচনা কৰা কথাবোৰ সেই দুখৰ ঠাইত কৰিব লাগিব যি দুখৰ ঠায়ে সিদ্ধান্ত ল'ব পাৰে আৰু যি দুখৰ ঠাইৰ সিদ্ধান্তই সমাজ সংস্কৃতি দেশ জাতিৰ কামত আহে নহলে এনেই বহুত বেছি ডাঙৰ সভা পাতি বহুত বেছি ডাঙৰ আলোচনা চক্ৰ পাতি বহুত বেছি ডাঙৰ সেমিনাৰ আন্তৰ্জাতিক সেমিনাৰ পাতিও যদি সিদ্ধান্ত ল'ব পৰা ঠাইডোখৰত আৱাজ গৈ নাপায় তেতিয়াহ'লে কামত নাহিব মই ভাবিছোঁ আৰু অহংকাৰ কৰিয়ে কৈছোঁ আহোম সংগঠনৰ লগত লাগি থকা আহোমৰ কাৰণে মাত মাতি কেতিয়াবা কেতিয়াবা সম্পূৰ্ণ একাষৰীয়া হোৱা মই আটাইতকৈ বেছি বয়সীয়াল মানুহ হ'ম বুলি ভাবোঁ যেহেতু মোৰ বয়স এতিয়া 76 74 বছৰ মই আটাইৰে আগত কৈছোঁ মই 90 বছৰ কাম কৰিম আৰু 14 বছৰ মই কাম কৰিমেই কাৰ কাৰণে কৰিম কি কৰিম সেইটো বেলেগ কথা আৰু যি পাৰিছোঁ সেইটোও বেলেগ কথা 1964 বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী শিৱসাগৰ সমষ্টিত ইলেকশ্যনত নিৰ্বাচনত হাৰিছে কাৰ লগত খগেন বৰবৰুৱাৰ লগত আৰু এই হৰাৰ পুতক এতিয়া এনালিসিস কৰি ক'ব পাৰি যে পুলিচৰ কাৰণে না দুটা কুকুৰ এটা মতা এজনী মাইকী মতাটোৰ নাম ৰাখিছিল চৰকাৰে লাচিত আৰু মাইকীজনীৰ নাম ৰাখিছিল জয়া শিলঙত থকা সেই সময়ৰ কেইটামান আহোম লৰাই লাবান ছোৱালী হাই স্কুলত সদৌ তাই ছাত্ৰ সন্থা গঠন কৰিছে আৰু সেই সদৌ তাই ছাত্ৰ সন্থাই দ্বিতীয় বছৰ শিৱসাগৰলৈ আহিছিল তৃতীয় বছৰ লেজাইলৈ আহিছিল কনফাৰেন্স পাতিছিল আৰু প্ৰথম কানৈ মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড়ত মেডাম মেফি আৰম্ভ কৰিছে আজি মেডাম মেফি সমগ্ৰ অসমৰ কাৰণে উৎসৱ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে এই মেডাম মেফি প্ৰথম পাতিছিল 63 গুৱাহাটীত 5 জন নে 6 জন মানুহ এইটো মই এই কাৰণে উল্লেখ কৰিছোঁ যে আমি ফুটনি মাৰোঁ আমাৰ 600 বছৰ ৰাজত্ব আছিল 600 বছৰ ৰাজত্ব কৰা আমি আহোম জাতি এইটো সবে মুখে মুখে কওঁ কিন্তু এই 600 বছৰ ৰাজত্ব কৰা জাতিটোক এতিয়া কোনে কেয়াৰ কৰে কোনে এই জাতিটোৰ সম্পৰ্কে কিবা এটা নতুনকৈ ভাবিছে জাতিটোৰ মানুহে কিবা কিবি চিঞৰিছে সেই লাবান ছোৱালী হাই স্কুলত হোৱা আইজে ফুকন ৰজনী সন্দিকৈ বি গগৈ এনেকৈ কৰি প্ৰদীপ গগৈ অলপতে ঢুকাইছে যিকেইজন মানুহে সদৌ তাই ছাত্ৰ সন্থা কৰিছিল সেইটো প্ৰায় 80 দশকৰ আগলৈকে চলি মাজত ৰ'ল টেঙাখাটতে লাষ্ট কনফাৰেন্স হৈছে তাৰপিছত প্ৰমোদহঁতে আকৌ শিৱসাগৰত এটা নতুন সন্ধিক্ষণত মানুহবোৰ মাৰিবলৈ আৰম্ভ কৰিছে অসম স্বাধীন হ'বই গতিকে যি অসম স্বাধীন হোৱাত মনোযোগ নিদিয়ে তাক মাৰি পেলাব লাগে দেধাৰ মানুহ মৰা হৈছে যি কথা আপোনালোকলে জানে কংগ্ৰেছী মানুহ
পাৰ্টি এৰিবলৈ তৎ নাইকিয়া হৈছিল। ডিব্ৰুগড়ত অকল দুটা মানুহে কংগ্ৰেছ এৰা নাছিল, মই এৰা নাছিলোঁ আৰু পৱন সিং ঘাটোৱাৰে এৰা নাছিল। আজি সেইটো অৱস্থা কি হ'ল? 78, 79 বিদেশী খেদা আন্দোলন আৰম্ভ হৈ গ'ল, দুৰ্বাদল হ'ল, প্ৰায় 600 মানুহ মৰিল। বিদেশী খেদিব, আন্দোলন কৰা পাৰ্টিটোৱে গভৰ্ণমেণ্ট কৰিলে, এবাৰ নহয় দুবাৰ। বিদেশী গ'ল নগ'ল। এই কথাখিনি মই আৰম্ভণিতে এইকাৰণে কৈছোঁ, য'ত কাণত বস্তু পেলাব লাগে, য'ত সিদ্ধান্ত ল'ব, দুডোখৰে ঠাই পাৰ্লিয়ামেণ্ট এণ্ড এছেম্বলি, এই দুয়োডোখৰ ঠাইত যেতিয়ালৈকে টাই ছাত্ৰ সন্থাই হওক, যুৱ ছাত্ৰ পৰিষদেই হওক, বড়ো ছাত্ৰ সন্থাই হওক, মিচিং ছাত্ৰ সন্থাই হওক, আমাৰ গোৱলা আহিছে, আদিবাসী ছাত্ৰ সন্থাই হওক, চুতীয়া সন্মিলনৰ মানুহ আহিছে, চুতীয়া ছাত্ৰ সন্থাৰ আহিছে, অন্যান্য আহিছে, যদি সেইডোখৰ ঠাইত মাত মতা মানুহ আপোনালোকৰ নাই, একো কামত নাহিব। আৰু সেইটো কৰিবলৈ হ'লে ইতিহাসৰ জনাটো প্ৰয়োজন আছে। আমাৰ ইতিহাস, অসমৰ ইতিহাস এটা বৰ জাজ্জল্যমান আৰু ত্যাগৰ ইতিহাস। 1215 চন চুকাফাই মিউংমাও এৰিছে। চুকাফা চাইনাৰ পৰা অহা নাই। আজি ঘপককৈ কৈ দিয়ে এওঁলোক চাইনাৰ পৰা অহা মানুহ। ন', চুকাফা আহিছিল মিউংমাওৰ পৰা। তেনেকুৱা 11খন সৰু সৰু ৰাজ্য আছিল। মুংনি, মুংৰাম, মিউংমাও অন্য কৰি 11খন আছিল। সেই গোটেই 11খনে অৱশ্যে এতিয়া ইউনানৰ ভিতৰত আছে। আৰু সেইকাৰণে কৈ দিয়ে চুকাফা চাইনাৰ পৰা আহিছে। নাই অহা। চুকাফা মিউংমাওৰ স্বাধীন অসমৰ পৰা আহিছে আৰু স্বাধীন ঠাইডোখৰৰ পৰা আহিছে। আৰু এই স্বাধীন ঠাইডোখৰ মিউংমাও কুবলাই খানে অধিকাৰ কৰিছিলে 1253 চনৰ 7 জানুৱাৰী। 7 জানুৱাৰী সেইদিনা সোমবাৰ, চাই ল'ব আপোনালোকে কেলেণ্ডাৰত। আইৰনিকেলি 1253 চনত চুকাফাই চৰাইদেউত ৰাজধানী পাতি এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছে। ৰাজ্যখনৰ মূল ফিলচফিটো কি? যে কাকো দিগদাৰ নকৰিবা, কাকো কোনো ধৰণৰ অসুবিধাত নেপেলাবা, যি যি কয়, যি যি খায়, যি ধৰ্ম আচৰণ কৰি কৰিবলৈ দিয়া। তাৰ উদাহৰণ, প্ৰথম যুদ্ধখন কেতিয়া হৈছে আহোমৰ লগত চুতীয়াসকলৰ? 1523 চনত। 1228ত সোমাইছে, 1523ত প্ৰথম চুতীয়াৰ লগত কাজিয়া হৈছে। 300 years, 5 বছৰ কম। 1535ত কছাৰীৰ লগত কাজিয়া হৈছে। বোন অফ কণ্টেনশ্যনটো কি? বিষয়টো কি? জয়ন্তীয়াৰ পৰা ছোৱালী এজনী দিছে, কছাৰী ৰাজ্যৰ মাজেদি আহিবলৈ দিব লাগে। প্ৰথমে দিম বুলি ক'লে, পিছত নিদিলে। ধনশিৰি সীমা, ধনশিৰিত মাছ মাৰিছে, মাছ এটা মাজতে লাগিছে। কছাৰীয়ে কয় আমাৰ মাছ, আহোমে কয় আমাৰ মাছ। কম আছিলে আহোমৰ সৈন্য, গোটেইকেইটা মাৰি পেলালে। চুহুংমুং দিহিঙীয়া ৰজা, নিজে ৰজা, 70 বছৰ হৈছে, নিজে সেনাপতি হৈ যুদ্ধলৈ গৈছে আৰু কছাৰী ৰাজ্য ডিমাপুৰ ভাঙিছে। 300 yearsৰ আগলৈকে কোনো যুদ্ধ নোহোৱাকৈ ইতিমধ্যে এটা ৰাজ পৰিয়ালৰ নেতৃত্বত ক'লৈকে গ'ল? কলিয়াবৰলৈকে গ'ল। আৰু কেতিয়ালৈকে ইয়াৰ পৰা খেদিলে? 1617 চনলৈকে খেদিলে। 1617 চনত প্ৰথম বৰফুকন হৈছে গুৱাহাটীত। তেতিয়াৰ পৰাহে গুৱাহাটীত কেম্পটো কৰা হৈছে, ৱাৰ কেম্প। লাঙি পানীখিয়া প্ৰথম বৰফুকন।